নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষী নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসম আৰক্ষীৰ যি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান আছিল তাত যি ভাষণ ৰাখিছিল সেই ভাষণৰ মাজতে ঘোষণা কৰিছে যে অসম আৰক্ষী নতুনকৈ ৫,০০০ পদ মুকলি হ'ব। অৰ্থাৎ যোৱাকালি CM ছাৰে কৈছিল যে আপোনালোকৰ দুদিন পিছতে এডভাৰটাইজমেণ্ট পাই যাব। গতিকে আপোনালোকৰ যোৱাকালি কৈছিলে আপোনালোকৰ কাইলৈ অসম আৰক্ষী নতুন এডভাৰটাইজমেণ্ট পাই যাব আৰু আপোনালোকৰ ৫,০০০ পদ মুকলি হ'ব। আপোনালোকৰ বাবে বহুতে এটা ভাল খবৰ, তোমাৰ পদৰ সংখ্যাটো বেছিকৈ আহিব। আগতে CM ছাৰে কৈছিলে ৪,০০০, কিন্তু যোৱাকালি ঘোষণা কৰিছে ৫,০০০ নতুন পদ মুকলি হ'ব। আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা ২ দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। এতিয়া বহুতৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে যে আপোনালোকৰ অসম আৰক্ষীয়ে যেতিয়া নতুনকৈ ৫,০০০ পদ মুকলি হ'ব তাত বহুতো ল'ৰা ছোৱালীৰ বয়সটো আপোনালোকৰ জেনেৰেল কেন্দ্ৰত ২৫ বছৰ ১ মাহ নাইবা ২ মাহ হৈছে। মোক বহুতে কমেণ্ট কৰিছে নাইবা বহুতে মোক পাৰ্চনেলি মেছেজ কৰিছে। তাৰপিছত বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলৰ ১৮ বছৰ ১ মাহ নাইবা ২ মাহ হৈছে। এতিয়া সেইসকলে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। এতিয়া আপোনালোকৰ অসম আৰক্ষী AB UB ক্ষেত্ৰত যিটো বয়স জেনেৰেল কেণ্ডিডেটৰ ১৮ৰ পৰা ২৫ বছৰ, তাৰপিছত আপোনালোকৰ ST SC সকলে ৫ বছৰ আৰু OBC MOBC কেণ্ডিডেট ৩ বছৰ এজ ইলেকশ্যন পায়। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো বয়স সেই বয়সটো কেনেদৰে হিচাপ কৰা হয়। এতিয়া বহুতো ল'ৰা ছোৱালী আপোনালোকৰ প্ৰায় সংখ্যকে ১৮ বছৰ হৈ গৈছে, আপোনাৰ ১৮ বছৰ ১ মাহ নাইবা ২ মাহ হৈছে। এতিয়া সেইসকলে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। এতিয়া মই জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত কৈ দিম, তাৰপিছত আপোনালোকে যদি OBC MOBC কেণ্ডিডেট হয় তেনে তাৰ লগত 3 বছৰ এড কৰি দিব আৰু ST SC হ'লে 5 বছৰ এড কৰি দিব। এতিয়া আপোনালোকৰ সকলোখিনি কেণ্ডিডেটৰ ক্ষেত্ৰত তেওঁ লাগিলে OBC হওক, তেওঁ MOBC হওক, ST হওক, SC হওক নাইবা জেনেৰেল হওক, তেওঁলোকৰ যিটো বয়স সেই বয়সটো ১৮ বছৰ হ'ব লাগে। এতিয়া আপোনালোকৰ যিটো ১৮ বছৰ সেই ১৮ বছৰটো আপোনালোকৰ আজিৰ ডেটত আপোনালোকৰ যিদিনা জন্ম হৈছে তাৰপৰা যদি আজি গণনা কৰি আপোনাৰ ১৮ বছৰ ২ মাহ নাইবা ৩ মাহ হৈছে, তথাপিতো আপুনি এপ্লাই কৰিব নোৱাৰিব পাৰে। আপোনালোকৰ সেইটো কেনেকৈ সম্ভৱ। এতিয়া আপোনালোকৰ অসম আৰক্ষী যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব তাত আপোনালোকৰ যিটো বয়স সেই বয়সটো আপোনালোকৰ আজিৰ ডেটত নধৰে, আপোনালোকৰ ১/১/২০২৫ বুলি ধৰি দিব। যদিহে আপোনালোকৰ ১/১/২০২৫ আপোনাৰ যদি ১৮ বছৰ কমপ্লিট হৈছে তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকক মই কৈ দিছোঁ যিসকল কেণ্ডিডেট ১/১/২০০৭ চনৰ আগত জন্ম হৈছে তেওঁলোকেহে অসম আৰক্ষী নতুনকৈ যিখিনি পদ মুকলি হ'ব তাত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিসকল ১/১/২০০৭ চনৰ পাছত জন্ম হৈছে তেওঁ লাগিলে ১৮ বছৰ পাৰ হৈ যাওক, ১৮ বছৰ ২ মাহ নাইবা ৩ মাহ হওক, তথাপিতো এপ্লাই কৰিব নোৱাৰিব। আৰু বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকলৰ ২৫ বছৰ পাৰ হৈ গৈছে, নাইবা OBC MOBC কেণ্ডিডেটৰ ২৮ বছৰ পাৰ হৈ গৈছে, নাইবা ST SC কেণ্ডিডেটৰ ৩০ বছৰ পাৰ হৈ গৈছে, কিন্তু তথাপিতো তেওঁলোকে এপ্লাই কৰিব পাৰিব। কিয়নো আপোনালোকৰ যিটো বয়স সেই বয়সটো ১/১/২০২৫ বুলি ধৰি পেলাই আপোনালোকক গণনা কৰিব। গতিকে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত এজন যদি জেনেৰেল কেণ্ডিডেট ১/১/২০০০ চনৰ পাছত জন্ম হৈছে তথাপিতো এপ্লাই কৰিব পাৰিব, কিন্তু এজন জেনেৰেল কেণ্ডিডেট যদি ১/১/২০০০ চনৰ আগত জন্ম হৈছে তেওঁ এপ্লাই কৰিব নোৱাৰে। এতিয়া ধৰি লওক এজন জেনেৰেল কেণ্ডিডেট আপোনালোকৰ ২০০০ চনৰ যদি ফেব্ৰুৱাৰী নাইবা মাৰ্চতো যদি তেওঁ জন্ম হৈছে তথাপিতো তেওঁ আজিৰ ডেটত যদি বয়সটো হিচাপ কৰিছে তেন্তে তেওঁ ২৫ বছৰ ৬-৭ মাহ হৈ গৈছে, কিন্তু তথাপিতো তেওঁ এপ্লাই কৰিব পাৰিব, কাৰণ আপোনালোকৰ যিটো বয়স সেই বয়সটো ধৰি দিছে ১/১/২০০০। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ, যিসকলৰ বয়সটো বেছি হৈছে তথাপিতো এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বহুতৰে এটা চিন্তা হৈছে কাৰণ তেওঁলোকৰ বয়সটো পাৰ হৈ গৈছে, কিন্তু আপোনালোকৰ বহুখিনি কেণ্ডিডেটৰ ক্ষেত্ৰত বেয়া হ'ব, কাৰণ আপোনালোকৰ বহুতো এনেকুৱা কেণ্ডিডেট আছে তেওঁলোকৰ ১৮ বছৰ পাৰ হৈ গৈছে, ১৮ বছৰ ২ নাইবা ৩ মাহ হৈছে, তথাপিতো এপ্লাই কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ আপোনালোকে আগত নতুন পদ মুকলি হ'ব, আপোনালোকৰ অগ্নিবীৰত নতুন পদ মুকলি হ'ব, নাইবা SSC GD নতুন পদ মুকলি হ'ব। আপোনালোকে সেইখিনিৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰক, কাৰণ আপোনালোকৰ বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকলে আপোনালোকৰ ৩-৪বাৰ ইণ্টাৰভিউ দিছে চাকৰি পোৱা নাই, তেওঁলোকে শেষ ভৰসা, আপোনালোকৰ শেষ ভৰসা হিচাপে এই নতুন পদখিনিৰ বাবে অপেক্ষা কৰি আছে। গতিকে আপোনালোকৰ যিসকলে এপ্লাই কৰিব নোৱাৰিব তেওঁলোকে ইমান দুখ কৰিব নালাগে, কাৰণ আপোনালোকে আগত পাব।
কিন্তু আমাৰ যিসকলৰ বয়স পাৰ হৈ গৈছে তেওঁলোকৰ বাবে ভাল খবৰ। আপোনালোকৰ যদি জেনেৰেল কেণ্ডিডেটৰ 25 বছৰ পাৰ হৈ গৈছে তথাপিতো এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ OBC MOBC কেণ্ডিডেটৰ যদি 28 বছৰ 1 নাম্বাৰ 2 মাহ হৈছে তথাপিতো এপ্লাই কৰিব পাৰিব। আৰু ST SC কেণ্ডিডেট 30 বছৰ যদি 2-3 মাহ আছে তথাপিতো এপ্লাই কৰিব পাৰিব। বহুতে আপোনালোকৰ বাবে এটা ভাল খবৰ। আপোনালোকৰ কাইলৈ এডভাৰটাইজমেণ্ট আহি যাব। গতিকে আপোনালোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।